हेलो फ्रेंड्स बहुत देरी हो गल এটা আজি কামত ওলাইছো কামত মানে গম পাব সকলোৱে এটা কোৱা নাই গৈ আছো চাব আপোনালোকে কি কাম লৈছো বা কি কাম কৰিবলৈ ওলাইছো অলপ সাসপেন্সত ৰাখিছো ভিডিওটো অকমান সময় মাত্ৰ বেছি সময় নহয় এই বাইকত গৈ আছো পামে আৰু মানে ঘৰ পৰা ওলাতে দেৰি হ'ল প্ৰগ্ৰামটো আছিল 9টা বজাৰ পৰা কিন্তু 9টা এতিয়া 9:30টাই হ'ব হ'ল অকমান দেৰি হৈছে বাৰু এতিয়া আৰম্ভ কৰিব ওলাইছে এটা কাম মানে এইটো দেখিলে গম পাব সেইবাবে কোৱা নাই আৰু দেখি পাবই আৰু অকমান 2 মিনিট অকল খালি এই গৈ পায়ে আছো তাৰপিছত আপোনালোকে জনাব কেনে হৈছে ভাল হৈছে বেয়া হৈছে মানে যিটো কাম হাতত লৈছো সকলোৱে দেখাই পাব পাৰ্চনেল কাম নহয় সকলোৰে কামত অহা কাম সকলোৰে ভাল হোৱা কাম हेलो फ्रेंड्स आही पालो या बर्तमान मोर देरी होइसे बाकीबोर कामत लागि আছে আপোনালোকক ডাইৰেক্টলি দেখাই দিছো কি কাম কৰিব ওলাইছো বা আজি ভিডিওটো কিহৰ বিষয় লৈ হ'ব গতিকে আহক আৰম্ভ কৰো বা দেখুৱাই আছো মোৰ গ্ৰুপতে কি কাম কৰিব লৈছে বা কি কাম কৰি এয়া হৈছে স্বচ্ছ ভাৰত অভিযান গতিকে যিমান পলিথিন প্লাষ্টিক সেয়াহে আমি চাফা কৰিব আহিছো গতিকে গাঁওখন পৰিষ্কাৰ কৰি ৰাখিবলৈ এয়া মোৰ টিম যিসকলে বিন্দাছ চেনেলত বৰ্তমান কাম কৰি আছে তেওঁলোকে এইখিনি প্ৰচেছ হাতত লৈছে প্ৰচেছটো কেনেকুৱা হৈছে আপোনালোকে জনাব কমেণ্ট কৰি ভাল হৈছে নে বেয়া হৈছে এয়া তেওঁলোকৰ নিজৰ গাঁওখন নিজেই তেওঁলোকে পৰিষ্কাৰ কৰিবলৈ ওলাইছে
আমাৰ বিন্দাছ চেনেলৰ টিমটোৱে এটা কাম হাতত তুলি লৈছোঁ আৰু চাফাইটো আমি সকলোৱে মিলিজুলি এইখিনি এতিয়া আমি গোট খাইছোঁ। ৰাতিপুৱাৰ পৰা চাফা কৰি আমি গাঁওখনত কিমানবোৰ প্লাষ্টিক পাইছোঁ। আমাৰ কামটো কেনে পাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আপোনালোকে দেখা পাইছে মোৰ টিমটোৱে আজি ৰাতিপুৱাৰ পৰা কি কাম কৰিলে। প্লাষ্টিক বৰ্জনৰ যিটো কাম সেই প্ৰগ্ৰেমটো আমি হাতত লৈছিলোঁ হ'ল কেইবাদিনৰ এই কথাটো ভাবি থোৱা, কিন্তু আজিহে কামটো সম্পূৰ্ণ কৰিবলৈ পাৰিলোঁ। আজি ছানডে আছিলে কাৰণে স্কুল বন্ধ আছিলে সেইবাবে, আৰু বহুতখিনি প্লাষ্টিক আজি তেওঁলোকে গোটাব পাৰিছে দেখা পাইছে। আৰু অলৰেডি তেওঁলোকে ক'লে কি কি কৰিলে ৰাতিপুৱা মৰ্ণিঙৰ পৰা এইখিনি ইমানখিনি গোটাব পাৰিছে। আৰু যিটো প্লাষ্টিকৰ আমাৰ চৰকাৰে বেন কৰিছে প্লাষ্টিকৰ, সেই আপোনালোকেও বুজি পাইছে বা আপোনালোকেও দেখিছে। গতিকে সকলোৱে এনেধৰণৰ কামবোৰ হাতত লওক, আৰু এই উঠি অহা ল'ৰাখিনিয়ে যেনেদৰে হাতত লৈছে এনেকুৱা ধৰণৰ ভাল কামৰ ভিডিঅ' কৰি নেদেখুৱালেও হ'ল হয়, কিন্তু এইটো ডাঙৰ কথা যে ভিডিঅ' কৰি দেখুওৱাৰ কাৰণে হয়তো বহুতজনে উৎসাহ পাব আৰু বহুতজনে আগবাঢ়ি আহিব। কাৰণ ভিডিঅ' কৰি আপোনালোকে দেখুৱাব লাগে যে তেনেকুৱা কথা নহয়। আমি দেখুওৱাৰ উদ্দেশ্যটো এইটো হৈছে কি আপোনালোকে আগবাঢ়ি আহক আৰু সকলোৱে এটা উৎসাহ পাওক, যাতে আমি সকলোৱে চাফ চিকুণটো কৰি ৰাখিব পাৰোঁ। চাফ চিকুণ কেনেদৰে কৰোঁ এতিয়া এইখিনি লৈ এতিয়া মই নিজে লৈ যাম, নিজে নি আপোনাৰ যিটো মিউনিচিপালিটিৰ গাড়ী আছে তাত পেলামগৈ। ৰাস্তা ঘাটে পেলাই দিলে আকৌ বেয়া হ'ব, কাৰণ এইখিনিয়ে বহুত ক্ষতি কৰিব। গতিকে এইখিনি ধুনীয়াকৈ বেগত ভৰাই বান্ধি পেলাই মই লৈ যাম, বাইকতে লৈ যাম, কাৰণ গাড়ীটো নাই। 2টা বস্তা বা 3টা বস্তা হ'ব ধুনীয়াকৈ ভৰাই। আজি দেখুৱাইছোঁ, আজিয়ে চাফা কৰিলে নহ'ব, সদায় এনেদৰে কৰি থাকিব লাগিব, আৰু তেতিয়াহে আমাৰ পৰিৱেশটো চাফ চিকুণ হৈ থাকিব বা পৰিৱেশটো ভাল হৈ থাকিব। গতিকে আহক আমি সকলোৱে মিলিজুলি এনেধৰণৰ কামবোৰ হাতত লওঁ, আৰু আপোনালোকেও আগবাঢ়ক আৰু আপোনালোকেও এনেধৰণৰ কামবোৰ হাতত লওক বা কৰক, চাফ চিকুণ ৰাখক, আৰু তেতিয়াহে বেমাৰ আজাৰৰ পৰা গোটেইখিনি আপোনালোকৰ চব ফালৰ পৰা ভাল হ'বগৈ। কাৰণ পলিথিনে বহুখিনি পৰিৱেশ নষ্ট কৰে, সেয়েহে আমি পলিথিনটো বৰ্জন কৰি আমি পৰিৱেশটো ভাল কৰি ৰাখিব লাগিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই, সকলোকে ধন্যবাদ দিলোঁ। বাই বাই।